খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ আগভাগত উজনি অসমৰ বৰ্তমান শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ কিছু অংশক লৈ চুকাফা নামৰ উত্তৰ ব্ৰহ্মৰ মাওলুং নামৰ এখন ৰাজ্যৰ পৰা অহা এজন ৰাজকোঁৱৰে এখন ৰাজ্যৰ ভেটি স্থাপন কৰে। চুকাফা আছিল টাই গোষ্ঠীয় লোক চানসকলৰ বংশধৰ। তেওঁৰ পৰিয়ালবৰ্গ আৰু সহযাত্ৰীসকলক অসমত অহোম বা আহোম নামেৰে জনা গৈছিল। আনুমানিক 1215 খ্ৰীষ্টাব্দত সিংহাসন লাভৰ অপূৰ্ণ হবিয়াস আৰু ভাতৃদণ্ডৰ ফলত চুকাফাই মাওলুং এৰি পৰিয়ালবৰ্গ আৰু অনুগামীসকলক লগত লৈ অসমৰ ফাললৈ আগবাঢ়ে আৰু অসম ব্ৰহ্মৰ সীমাত থকা পাটকাই পৰ্বত পাৰ হৈ 1228 খ্ৰীষ্টাব্দত অসম সোমায়। চুকাফাই তেওঁৰ লগত লৈ আহিছিল 8জন সম্ভ্ৰান্ত বংশীয় লোক আৰু 9000 অনুগামী আৰু কৰ্মী মানুহ। চুকাফাই লগত আনিছিল 2টা হাতী আৰু 300 ঘোঁৰা। বুৰঞ্জীসমূহত উল্লেখ থকা মতে চুকাফাই 1253 খ্ৰীষ্টাব্দত চৰাইদেউত প্ৰতিষ্ঠা কৰিছিল আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী।